মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা সকলোকে আৰু আজি হৈছে বহাগ মাহৰ 2 তাৰিখ। আজিও আৰু আপোনালোকক সকলোকে স্বাগতম জনালোঁ। নতুন বছৰটো যেন আৰু ভাল ধৰণে যায় তাকে কামনা কৰিলোঁ। এতিয়া মই দেখিছেনে, ইয়াতো পলিথিন হাতত বান্ধি লৈছোঁ আৰু এইফালে তেল ঘঁহি লৈছোঁ। এতিয়া মই কি কৰোঁ বাৰু আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো সম্পূৰ্ণ। কটাৰীখনটো সানি লৈছোঁ তেল। এতিয়া মই কি কৰোঁ বাৰু আপোনালোকে চাওক। এতিয়া কামটো কৰি লওঁ। এতিয়া মই কৰিবলৈ লৈছোঁ, এইটো হৈছে কঁঠালৰ মুচি। এই মুচিটো এতিয়া মই কাটিম। এখন দা ল'লোঁ, মই কাটোঁ। আঠা বহুত ওলাই। এতিয়া এইটো চিটিকৈ কাটি লওঁ। কাটি লৈ মেলি কিহৰ লগত বনাওঁ বাৰু আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, তেতিয়া গম পাব। চিটিকৈ কাটি লৈছোঁ। এখন কটাৰী তেল সানিলে এতিয়া এখন ইয়াৰ বাকলিটো এইটো কাটি ল'ব লাগিব। কাটি লওঁ। কাটি লৈ এনেকৈ সৰুকৈ কাটিব লাগিব। এতিয়া এইখিনি কাটি লওঁ হা। এইকেইডোখৰ হৈ গ'ল। এতিয়া মই এইকেইডোখৰ অলপ সময় গৰম পানীত বইল কৰি লওঁ। তাৰপাছত আৰু বনাব লাগিব। মাংস অকণমান আছে, মাংস অকণৰ লগতে মই প্ৰথমতে আলু 2 ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত কঁঠালখিনি বনাইছিলোঁ যে কাটিছিলোঁ, কঁঠালখিনি বইল কৰি লোৱা হ'ল। বইল কৰা কঁঠাল এইকেইডোখৰ এতিয়া মই ইয়াৰ লগত দি দিওঁ। তাৰপাছত ইয়াত দিব লাগিব মাংস অকণমান আছে আৰু মাংসখিনিকে দি দিম ইয়াৰ লগত। আপোনালোকে যদি খাই পোৱা নাই এনেদৰে কঁঠাল আলু মাংস খাই চাবচোন। এদিন খাই পেলাই আৰু সদায় খাওঁ লাগি যাব। এতিয়া এইখিনি অলপ হৈ লওক। মাংসখিনি যিহেতু অলপ ভজা হৈ আছে, অলপ পাছত দিয়া। এইখিনি মাংস, এতিয়া মাংসখিনি দি দিওঁ ইয়াত। ভাত খাই বৈ আমি এতিয়া ওলাই আহিলোঁ বিহু খাবলৈ বুলি। এতিয়া গৈ আছোঁ। ক'ত যাম বাৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ, তেতিয়া গম পাব। আমাৰ চেঙে একদম পূৰা জেংৰাই গৈ আছে আৰু বিহু। কোন চেং ক'ত যায়? চেং ক'ত যোৱা? হা কেলে দদৌ ঘৰ যাওঁ বা দদৌ ঘৰ। বিহু এটা গোৱাচোন এইফালে। ৰাতিপুৱা প্ৰথমে প্ৰণাম আমি আহি পালোহি আৰু মানে কি ডিমলৈ আহিলোঁ। আমাৰ ঘৰৰে মানুহ আছে আৰু তালৈকে আহিলোঁ বিহু খাবলৈ বুলি। ক'তো ওলাই যোৱা নাই যিহেতু, সেইটো কাৰণে আৰু আজি ওলাই আহিলোঁ। এইটোৱে ঘৰ। এইফালে বনাবলৈ ঠিক ঠাক কৰি থৈছে আৰু খুঁটাকেইটা পুতি থৈছে। এইফালে এইটো এতিয়া গৃহস্থই দিছে চাহ। চাহটো পৰা খাই লওঁ। এইফালে বহি আছে গৃহস্থ, এইফালে চেং। ময়ো চাহটো পৰা খাই লওঁ আৰু আমাৰ পেটাই এইফালে খাই আছে, কি চাই আছে ওপৰলৈ চাইছে আহি। আমাৰ দাদাই সৰু ল'ৰা এতিয়া উমলিছে। হৰিণাক খুৱাইছে নেকি ঘাঁহ? হৰিণা জিৰাফক। এইফালে আমাৰ সোণচেং শুই আছে। সোণচেং কাৰ ঘৰত আহিলা? কাৰ ঘৰলৈ আহিলা? হা সোণচেং টুটুদাই নে? টুটুদাই ঘৰত আহিলা নে? এতিয়া আমি আৰু খানাটো খাই লওঁ। এইফালে গৃহস্থই খানা দিছে, এইবিলাক মাছ মাংস ধেই। এইফালে গৃহ শুনচেং ভাত খালা নাই? খালা?
ডিমুৰ পৰা আহিলোঁ ফুৰি মেলি আকৌ এতিয়া যাব লাগে। এতিয়া সবাহ এটা আছে, সবাহ আছে আৰু মাৰ ঘৰলৈ যাব লাগিব। এতিয়া এইবোৰ ড্ৰেছকে পিন্ধি ওলাইছোঁ আৰু সলাই থাকিবলৈ নাই। এতিয়া ব'লক গৈ লওঁ, তাৰপিছত আৰু আপোনালোকক লগ পাই চকুত লগ পাওঁ বাৰু দেখাম লগ হা। আৰু নীলিমা বাইদেউ আৰু লগে আহিছে আৰু সবাহ ঘৰ পাইছোঁহি লাহে লাহে আহি। এতিয়া ব'লক সোমাই লওঁ। সবাহ ঘৰত চাহ খাই উঠিলোঁ, উঠাৰ পাছত আৰু দিলে আমাক প্ৰসাদ। এতিয়া আৰু প্ৰসাদ খাই লওঁ, তাৰপিছত আৰু কি দিয়ে খাব লাগিব আৰু। সবাহ আছিল আহোম পথাৰত হয়, আমাৰ ইয়াৰ বেংকৰ আৰু বেংক বাইদেউ ঘৰত, তেওঁ ককায়েকৰ সবাহ। তাতে খাবলৈ আহিলোঁ, তাৰপৰা সোমাম দিহিঙীয়া গাঁৱত। এতিয়া খানা দিছে, খানাটো মেইন আৰু খাই লওঁ। আহোম পথাৰৰ পৰা সবাহ খাই আহি দিহিঙীয়া গাঁও মাৰ ঘৰত সোমালোঁ। আমাৰ টিকলিয়ে কিনো কৰিছে বাৰু তাকে চাওকচোন। টুলখন দাঙি লৈ কি কৰি ফুৰিছে তাই মানে আৰু খোজকাঢ়িছে যে নতুনকৈ আৰু তাই ক'বই পৰা নাই। আমাৰ বাৰ বিয়া কি চলাইছে কি চলাইছে এখন চাওঁ এইফালে। বহা এইফালে বাৰ বিয়া ধুনু ধুনু চোলা পিন্ধি আনি চাওঁ। এইফালে মোক দিয়াহি আহা লৈ না। এইকেইদিন জ্বৰ হৈ পিনি বোকালৈ এতিয়া আমাৰ বেটাই এনায়েকৰ ঘৰলৈ আহিলে, আহি মেলি এতিয়াও ভাত বাঢ়িবলৈ সহায় কৰি দিছে ন এনায়েকক, হয় নাই? ভাত বহাত সহায় কৰি দিছে। এতিয়া আৰু ভাত বাঢ়িছে বেটাই ধুনীয়াকৈ। চাওঁ এইফালে কাৰ ঘৰত আহি বাঢ়িছা ভাত? এনাই ঘৰত। আহি হৈ গ'ল। এতিয়া আমাৰ বেটাই আকৌ ইয়াত এতিয়া মাংসৰ চব্জি ভাগ কৰিছে সকলোলৈকে। আৰু কি মাংস? ব্ৰইলাৰ। আহিছে চিন্তা কৰিছে দেই, বাতি বেছি বুলি ভাবিছা নেকি? নিজৰটো জোল বেছি লৈছে ন। এফালে ছাগলী মাংস বনালে, ব্ৰইলাৰ বনালে। আমাৰ ব্ৰইলাৰখিনি বেটাই মাংসখিনি ভাগ কৰিলে ন, তাৰপৰা আৰু ভাতো বাঢ়িলে এনেকৈ। আমাৰ এইবিলাক বেটাই কৰি খুব ভাল পায়। আৰু এইফালে ছাগলী মাংস বনালে মমায়েকে আৰু দুটামান পাই দিয়ে। তিনিটা মানুহে তিনি ভাগে বনালে আৰু মাছ আছে। আজিলৈ মোৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিলোঁ। অ'কে, বাই বাই, গুড নাইট। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাষ্টত ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, গুড নাইট।